তেজপুৰ বৰঘাট শিঙিতলিত অঘটন জীয়া ভৰলী নৈৰ ঢলে উটুৱাই নিলে এটি কিশোৰক জীয়া ভৰলীৰ খহনীয়া চাবলৈ গৈছিল জুলফিকাৰ হুছেইনে অসাৱধানতাত নৈত পৰে 14 বছৰীয়া জুলফিকাৰ চিৰাজুল ইছলাম নামৰ যুৱকজনে জুলফিকাৰক বচাবলৈ পানীত জাপ দিয়ে যদিও ৰক্ষা কৰিব নোৱাৰে কিশোৰজনক গুৰুতৰভাৱে আহত হৈ এতিয়া চিকিৎসাধীন অৱস্থাত আছে চিৰাজুল ইছলাম। কি হৈছিল মানে এই যেটো পানীত পৰিছিল ল'ৰাটো এইটো মোৰ ভাইস্তা হয়। সিহঁতে নদীৰ পাৰত গৈছিলে ভিডিঅ' বনাব নে কি বনাবলৈ কৈ কিনে সি যেটো পৰিছে পানীত সেইটো সাঁতুৰিবলৈ জানে সেইটো পানীত পৰিলে সি বচাবলৈ গৈছিলে বচাবলৈ গৈ তাৰ এনেকুৱা হৈছে পোৱা নাই এতিয়ালৈকে সুধি আছে ইয়াৰ নাম চিৰাজুল ইছলাম চিঙিতলি বৰঘাট চিঙি সেই পানী পৰিছে পিছত সেই খুনি গৈছে বচাবলৈ সুধিছে এই পানী বিচাৰি পোৱা নাই পিছত সেই এনেকুৱা হৈছে সেইজনক বিচাৰি পোৱা নাই এতিয়া এইটো বয়স 14 মান হ'ব যেটো ল'ৰা পৰিছে পানী 14 মান হ'ব 14